শিশুৰ মনত সংঘাতৰ সৃষ্টিকৰ্তা হিচাপে পিতৃ মাতৃ। আমাৰ আগৰ খণ্ডৰ সৈতে সংগতি ৰাখি দুটামান কথা পুনৰ আলোচনা কৰাৰ প্ৰয়োজনীয়তা বা প্ৰয়োজনবোধ কৰা হ'ল। যেতিয়ালৈকে আমাৰ জীৱনলৈ প্ৰত্যাহ্বান নাহে বা আমি যেতিয়ালৈকে কোনো ঘটনা বা পৰিস্থিতিৰ প্ৰত্যক্ষ ভুক্তভোগী নহওঁ, তেতিয়ালৈকে আমি তথ্য বা ঘটনাৰ আঁতিগুৰি বিশ্লেষণ কৰি কিবা এটা শিকাৰ মনোভাৱ আমাৰ প্ৰায় নাই। তৎসত্ত্বেও এই কথাবোৰৰ তাৎপৰ্য অনাগত দিনবোৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব বুলি বিবেচনা কৰিহে এই কথাখিনি ইয়াত উল্লেখ কৰিবলৈ প্ৰয়াস কৰা হৈছে। অসমীয়াত এষাৰ কথা আছে, শক্তি চাই কৰিবা ভক্তি, পাত্ৰ চাই ঢালিবা দ্ৰব্য। ইয়াৰ তাৎপৰ্য নকলেও সহজে বোধগম্য। এটা 1 লিটাৰৰ গাখীৰ ধৰা টেকেলিত 2 বা 3 লিটাৰ গাখীৰ বাকিব বা ভৰাব বিচাৰিলে সেই পাত্ৰই গ্ৰহণ কৰিব পাৰিব জানো? নোৱাৰে। অৰ্থাৎ যিমান গ্ৰহণ কৰিব পৰা শক্তি বা সামৰ্থ্য আছে সিমানহে তাত ধৰিব। ঠিক সেইদৰে আমাৰ কণ কণ শিশুসকলৰ মানসিক শক্তি আৰু সামৰ্থ্যক আওকাণ কৰি আমি তেওঁলোকক মাত্ৰাধিক শিকাৰ বা শিকাব খোজা বা শিকাৰ বোজা জাপি দিবলৈ চেষ্টা কৰাৰ ফলত তেওঁলোকৰ মনত যি সংঘাতৰ সৃষ্টি হয় তাৰ বাবে আমিয়ে দায়ী নহয়নে বাৰু? কোনটো কৰিব, কোনটো নকৰে, কোনটো ধৰিব, কোনটো ত্যাগ কৰিব, এই ধৰণৰ দুমোজাত পৰা অৱস্থাটোৱে বা এৰা ধৰা পোৱা নোপোৱা, ত্যাগ কৰা গ্ৰহণ কৰা এই দুদুল্যমান অৱস্থাকে আমি সংঘাত আখ্যা দিব পাৰোঁ। যাৰ ফলত মানসিক দুদুল্যমান অৱস্থাত পৰি তেওঁলোকৰ মন মগজু দুই নাওত দুই ভৰিত থোৱা ব্যক্তিৰ দৰে অৱস্থা হয় আৰু সময়ৰ সোঁতত নাও দুখন দুটা দিশত ফাট মেলাৰ ফলত শিশু পানীতে পৰে। ইয়াৰ তাৎপৰ্য বুজাত হয়তো কাৰো অসুবিধা নহয় নিশ্চয়। এতিয়া আহোঁ মূল আলোচনাৰ প্ৰেক্ষাপটলৈ। শিশু বা যিকোনো ব্যক্তিৰ মনত 3 ধৰণৰ সংঘাতে দেখা দিয়ে। যেনে ব্যক্তিগত সংঘাত বা অন্তৰ্ব্যক্তিক সংঘাত, যাক ইণ্টাৰপাৰ্চনেল কনফ্লিক্ট বুলি ক'ব পাৰিম। দ্বিতীয়টো হ'ল আন্তঃব্যক্তিক সংঘাত বা ইণ্টাৰপাৰ্চনেল কনফ্লিক্ট আৰু তৃতীয়টো হ'ল আন্তঃদলীয় সংঘাত বা ইণ্টাৰগ্ৰুপ কনফ্লিক্ট। এতিয়া আজি আমি ব্যক্তিগত বা আন্তঃব্যক্তিক সংঘাতৰ বিষয়ে চৰ্চা কৰোঁ আহক। এই সংঘাত ব্যক্তি বা শিশুৰ জীৱনৰ লক্ষ্য আৰু জীৱনত তেওঁ পালন কৰিব লগা ভূমিকাৰ ফলত সৃষ্টি হয়। ডাঙৰ ব্যক্তিৰ ক্ষেত্ৰত সংঘাতৰ ব্যাখ্যা কিছু বেলেগ, কাৰণ তেওঁলোকে কৰা কামৰ ওপৰত ভিত্তি কৰি পোৱা নোপোৱা সংঘাত বা নোপোৱা সংঘাত বা পোৱা আৰু নোপোৱাৰ সংঘাত হয়। কিন্তু এটি কণমানি শিশুৰ ক্ষেত্ৰত জীৱনৰ লক্ষ্য নিৰ্ধাৰক আৰু তেওঁলোকে গ্ৰহণ কৰিব লগা ভূমিকাৰ বিচাৰক পিতৃ মাতৃ, নহয়নে বাৰু? পিতৃ মাতৃৰ কৰ্মৰ হেঁচাৰ ফলত সৃষ্টি হোৱা ফলাফলৰ ভুক্তভোগী কিন্তু পিতৃ বা মাতৃ নহয়, শিশুসকলহে। ইয়াৰ তাৎপৰ্য এইটোৱে যে পিতৃ বা মাতৃৰ কৰ্মৰ ফলত শিশুসকলৰ অৱস্থা কেনেকুৱা হয় জানে? পূজাত বলি দিবলৈ সাজু কৰা জন্তুৰ পৰ্যায়লৈ তেওঁলোকৰ অৱস্থা ঠেলি দিওঁ কোনে? আমি। গতিকে যদিহে আমি শিশুসকলক আমাৰ অতি প্ৰিয় বা আপোন বুলি ভাবোঁ, তেন্তে আমাৰ কৰ্মৰ বাবে তেওঁলোকৰ জীৱন যদি ধ্বংসৰ মুখলৈ যায়, তেতিয়া সেই আমাৰ স্বাভাৱিক স্নেহ বা আমাৰ স্নেহ হয় বা আমাৰ মৰম চেনেহ হয় নে আমাৰ প্ৰিয়ভাজন শিশুসকল হয়নে? নে তাৰ বিপৰীতে আমাৰ ষ্টেটাছৰ অহংকাৰ বা পৰিস্থিতিৰ দম্ভ মত্ত হৈ
আৰু নিজৰ স্বাৰ্থৰ বাবে তেওঁলোকৰ জীৱনলৈ বিপদ মাতি আনিছোঁ আমি। এই কথা দুটা যদি মই কওঁ ব্যক্তিগত দম্ভ, অহংকাৰ, ব্যক্তিগত স্বাৰ্থ, তেতিয়া হয়তো সকলোৱে প্ৰশ্ন কৰিব নিজৰ শিশুৰ ক্ষেত্ৰত কোনোবা অভিভাৱকক তেনে কটু বাক্য কোনোবাই প্ৰয়োগ কৰিব পাৰেনে? নিশ্চয় নোৱাৰে। সেইবাবে হয়তো বহুতে নহয় সকলোৱে প্ৰশ্ন কৰিব, একেমুখে ক'ব, সৰু ল'ৰা ছোৱালীক পঢ়াত হেঁচা নিদিলে তেওঁলোক কেনেকৈ ভৱিষ্যতে ডাঙৰ মানুহ হ'ব? তাৰ উত্তৰ এটা বাক্যত দিওঁ শুনক। তেওঁলোকক পঢ়াত হেঁচা দিয়াতকৈ শিকাৰ মনোভাৱ গঢ়ি তুলিবলৈ যত্ন কৰোঁচোন আহক। তাকে কৰিবলৈ হ'লে শিশুৰ স্বভাৱ, আচৰণ, সামৰ্থ্য, বৈশিষ্ট্য আৰু ইচ্ছা অভিৰুচি বুজিবলৈ চেষ্টা কৰিব লাগিব। কৰোঁ আহক। আপুনি বা মই যিমানেই হেঁচা প্ৰয়োগ নকৰোঁ কিয় তেওঁলোকক হয়তো মৰি যাব, জীৱন ধ্বংস হৈ যাব, কিন্তু তেওঁলোকৰ সামৰ্থ্যতকৈ বেছি বা সামৰ্থ্যই ঢুকি পোৱাতকৈ বেছি কিন্তু গ্ৰহণ কৰিব নোৱাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উত্তম উপায় হ'ল তেওঁলোকক জনা। তেওঁলোকক কেনেকৈ জানিম? তেওঁলোকক জানিবলৈ বাবে তেওঁলোকৰ স্বভাৱ, তেওঁলোকৰ বিশ্বজনীন আচৰণ, তেওঁলোকৰ বৈশিষ্ট্য, তেওঁলোকৰ প্ৰয়োজন, তেওঁলোকৰ চাহিদা আৰু তেওঁলোকৰ বিকাশশীল অৱস্থাত তেওঁলোকে মনে কি বিচাৰে সেই বিষয়ে আমি সবিশেষ জানিব লাগিব। তেতিয়াহে তেওঁলোকক আমি পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ সক্ষম হ'ম। আৰু এইখিনি কাম কৰিবৰ বাবে আমি অন্ততঃ সকলোৱে শিশু মনোবিজ্ঞান এবাৰ অধ্যয়ন কৰি চোৱাটো অতিকৈ আৱশ্যকীয় হৈ পৰিছে। আমি প্ৰথমে নিজে জানিব লাগিব, বুজিব লাগিব, তাৰপিছতহে আমি আমাৰ শিশুসকলক বুজাবলৈ বা শিকাবলৈ আমি সক্ষম হ'ম। আশা কৰোঁ ইয়াৰ পৰা আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হৈছে বা হ'ব। সকলোৰে জীৱন কুশল আৰু মংগল কামনা কৰি সকলোকে ধন্যবাদ জনাইছোঁ।